নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ বৰ্তমান ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বহু ল'ৰা ছোৱালীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে, গতিকে ভাল লাগিলে। আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকক কৈছোঁ এই নম্বৰটোৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰিব। কিন্তু কথাখিনি ভালদৰে মন কৰিব, আমাৰ এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ আঁৰতে আছে আমি 3মহীয়া এটা কোৰ্চ আৰম্ভ কৰিবলৈ গৈ আছোঁ। নৱেম্বৰ শেষৰ ফালৰ পৰাই আমি এই কোৰ্চ আৰম্ভ কৰিম আৰু খুব সোনকালে অপেনিঙো হ'ব। সকলোকে বিচাৰিম, আহিব নিশ্চয়। কিন্তু আমাৰ যিহেতু আমি 3মহীয়া এটা কোৰ্চ আৰম্ভ কৰিছোঁ, ইয়াত সুবিধাসমূহ কেনেকুৱা ধৰণৰ হ'ব, থকা খোৱা সেই সুবিধাখিনিতো আপোনালোকে পাবই, একাডেমিতে পাব, সেইটো চিন্তা কৰিবলগীয়া বিষয় নহয়। কিন্তু মেইন যিটো বিষয় সেই বিষয়টো হৈছে ৰিটাৰ্ণ প্ৰিপেৰেশ্যন। আমি ৰিটাৰ্ণ প্ৰিপেৰেশ্যন কৰাম, লগতে আপোনালোকক ফিজিকেল প্ৰিপেৰেশ্যনো কৰাম। ল'ৰা ছোৱালী সকলোৰে বাবে সুবিধা আছে। আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি আহিবলৈ সকলোকে ৱেলকাম কৰিছোঁ আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব। ইতিমধ্যে বহুত ল'ৰা ছোৱালীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে এই নম্বৰটোৰ জৰিয়তে। হোৱাটছআপত মেছেজ কৰিব, বাকী মেছেজ কৰাৰ পিছতে ডিটেইলছবোৰ আপোনালোকলৈ প্ৰেৰণ কৰা হ'ব। যদি মন কৰে তেনেহ'লে নিশ্চয় জইন কৰিবা বুলি আশাবাদী, আৰু কৰিবই, কাৰণ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিক লৈ সকলোৰে মৰম জড়িত হৈ আছে বা আৱেগো জড়িত হৈ আছে। গম পায় যে আমি 300+ কেণ্ডিডেটক ফ্ৰী মেডিকেল কৰাইছিলোঁ আমাৰ হোজাই লংকা কাকে যি নৰ্থ ইষ্ট ফিজিকেল একাডেমি, হয়তো গম পায় কাৰণ আহিছিলোঁ হয়তো আপোনালোক সকলোৱে। গতিকে এতিয়া বিশেষ একো নকওঁ, বৰ্তমান ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। 3মহীয়া নতুনকৈ আমি এটা কোৰ্চ আৰম্ভ কৰিবলৈ গৈ আছোঁ নৱেম্বৰ শেষৰ ফাললৈ। ল'ৰা ছোৱালী সকলোৰে বাবে আছাম পুলিচৰ লগতে SSC GD সকলোখিনিৰ বাবে সুবিধা হ'ব। মেথছ, ৰিজনিং, জিকে, ছায়েন্স য'ত যিমান আহে আৰু ৰিটাৰ্ণত সকলোখিনি এক্সট্ৰাকৈ পঢ়োৱা হ'ব। ৰিটাৰ্ণ প্ৰিপেৰেশ্যন, ফিজিকেল প্ৰিপেৰেশ্যন সকলোখিনি হ'ব। মই পুনৰবাৰ কৈছোঁ, গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নাপাহৰিব। লোকেশ্যনটো হৈছে হোজাই লংকা কাকি, নৰ্থ ইষ্ট ফিজিকেল একাডেমি।